পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ দ্বাৰা ভাৰতবৰ্ষত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আৰম্ভ কৰা মাহজোৰা সক্ষম কেম্পেইনৰ অংশস্বৰূপে অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ সহযোগত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত এয়া ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত বিশেষ প্ৰস্তুতি টেগলাইন। নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, আপুনি শুনি আছে 90.4 FM ৰেডিঅ' ব্ৰহ্মপুত্ৰ শৰ্মিষ্ঠাৰ সৈতে। আজি আমি আলোচনা কৰিম ইন্ধন সঞ্চয়ৰ ক্ষেত্ৰত আমাৰ যুৱ প্ৰজন্ম আৰু শিক্ষানুষ্ঠানসমূহে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। আমি প্ৰায় ভাবোঁ যে ইন্ধন সঞ্চয় কৰাটো কেৱল চৰকাৰ বা ডাঙৰ কোম্পানীবোৰৰহে দায়িত্ব, নহয়নে? কিন্তু এই ক্ষেত্ৰত শিক্ষাৰ্থী আৰু শিক্ষানুষ্ঠানসমূহৰ সৰু সৰু পদক্ষেপেও এক বৃহৎ প্ৰভাৱ পেলাব পাৰে। ই কেনেকৈ সম্ভৱ জানো আহক। শিক্ষাৰ্থীসকল, তোমালোকে জানানে বিভিন্ন সৰু সৰু পদক্ষেপৰ জৰিয়তে আমি আমাৰ পৰিয়াল আৰু বিদ্যালয়ক প্ৰতিদিনে ইন্ধন সঞ্চয় কৰাত সহায় কৰিব পাৰোঁ। কিন্তু কেনেকৈ জানো আহা। যদিহে তোমাৰ বিদ্যালয়খন ঘৰৰ ওচৰতে অৱস্থিত, তেন্তে মটৰচাইকেল বা স্কুটাৰৰ পৰিৱৰ্তে চাইকেলৰ সহায়ত বা খোজকাঢ়ি অহা যোৱা কৰি ইন্ধন সঞ্চয়ৰ ক্ষেত্ৰত সহায় আগবঢ়াব পাৰা। দ্বিতীয়তে, প্ৰতিজন শিক্ষাৰ্থীয়ে বেলেগে বেলেগে বাহনত অহা যোৱা নকৰি তাৰ সলনি কাৰ বা বাইক পুল বা স্কুল বাছৰ ব্যৱহাৰৰ দৰে সৰু সৰু অভ্যাস কৰি তুলিব পাৰা। ঘৰত আহাৰ ৰন্ধাৰ সময়ত প্ৰেছাৰ কুকাৰ আৰু কম জুইৰ ব্যৱহাৰ কৰি আৰু বিদ্যালয়ৰ বিভিন্ন কামবোৰত সৌৰশক্তিৰ ব্যৱহাৰ কৰি ইন্ধন সঞ্চয়ৰ ক্ষেত্ৰত সহযোগ কৰিব পাৰা। তদুপৰি এই ক্ষেত্ৰত অভিভাৱক আৰু শিক্ষাগুৰুসকলেও আপোনাৰ সন্তানক বুজাই দিয়ক যে এনেধৰণৰ সৰু সৰু অভ্যাসৰ দ্বাৰাই ভৱিষ্যতে এক ডাঙৰ পৰিৱৰ্তন হয়। এতিয়া জানো আহক বিদ্যালয় আৰু মহাবিদ্যালয়বোৰে ইন্ধন সঞ্চয়ৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে। শিক্ষাৰ্থীসকল, তোমাৰ বিদ্যালয় বা মহাবিদ্যালয়ত ইন্ধন সংৰক্ষণৰ ওপৰত কোনো ধৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়নে? যদিহে নহয়, তেন্তে সেউজ শক্তি, ইন্ধন সংৰক্ষণ, সৌৰ শক্তি, জৈৱ শক্তি, বৈদ্যুতিক বাহন আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত প্ৰবন্ধ প্ৰতিযোগিতা, পোষ্টাৰ আৰু শ্লোগান প্ৰতিযোগিতা, তৰ্ক, কুইজ এনেধৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰা গুৰুত্ব প্ৰদান কৰা। কেৱল প্ৰতিযোগিতাই নহয়, এইবোৰৰ বিষয়ৰ উপৰিও বিজ্ঞানৰ প্ৰদৰ্শনী, প্ৰকল্প প্ৰস্তুত কৰা আদি বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা। সাম্প্ৰতিক সময়ত বহুতো শিক্ষাৰ্থীয়ে সেউজ শক্তিৰ ওপৰত ভিত্তি কৰি বিভিন্ন সঁজুলিৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। তেনে এক উদাহৰণ হৈছে অসমৰ এখন সৰু চহৰৰ 16 বছৰীয়া ছাত্ৰ ৰাজু। তেওঁ দৈনন্দিন যাতায়াতৰ বাবে সৌৰশক্তি চালিত চাইকেল নিৰ্মাণ কৰি উলিয়াইছে। গতিকে মৰমৰ শিক্ষাৰ্থীসকল, অভিভাৱক আৰু শিক্ষকসকল, এতিয়া সকলোৱে মিলি ইন্ধন সঞ্চয় কৰা আৰম্ভ কৰক আৰু তাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আগুৱাই যাওক। আপোনাৰ বিদ্যালয় আৰু সমাজত ইন্ধন সংৰক্ষণৰ বিষয়ে আলোচনা কৰা আৰম্ভ কৰক। শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন উপায়েৰে ইন্ধন সংৰক্ষণৰ বাবে সজাগতা সৃষ্টি কৰক। চাইকেল চলোৱা আৰু কাৰপুলিঙত বিশেষভাৱে উদগনি দিয়ক। আপোনাৰ বিদ্যালয়ত ইন্ধন সংৰক্ষণ ক্লাব বা ইকো ক্লাব গঠন কৰক। মনত ৰাখিব, আপোনালোকৰ সৰু সৰু প্ৰচেষ্টাই এদিন ভাৰতক পৰিষ্কাৰ আৰু সেউজীয়াৰ দিশলৈ লৈ যাব। গতিকে আজিয়েই এক স্মাৰ্ট চিন্তা কৰক আৰু ভৱিষ্যতৰ বাবে ইন্ধন ৰাহি কৰক। এয়া সক্ষম অভিযানৰ লগত সংগতি ৰাখি অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ সহযোগত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত